শিৱৰাত্ৰিৰ দিনাখনে এটা বহুত ভাল খবৰ আপোনালোকলৈ লৈ আহিছোঁ আৰু খবৰটো নিশ্চয় কম তাৰ আগতে মোৰ ভিডিঅ'টো চাওক আৰু সকলোখিনি কিনো ভাল খবৰ আপোনালোকে গম পাই থাকিব দেই। সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আৰু ময়ো ওলাইছোঁ শিৱৰাত্ৰি বুলি এগছ চাকি দিবলৈ শিৱ মন্দিৰত আৰু এয়া ৰেডি হৈছোঁ চাওকচোন। চাওক ইফালে কল আৰু আপেল লৈছোঁ আৰু ইফালে আছে চাকি। ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাহিৰতে আৰু এতিয়া চাকি গছ দি আহোঁগৈ মানে আহি পেলাই আকৌ যামহি অলপ ৰেষ্ট ল'ব লাগিব কাৰণ আমাৰ অকণমান দূৰ আছে আৰু জানেই মই আগতেও কৈছোঁ আমাৰ পাহাৰীয়া অঞ্চল যিহেতু সেইটো কাৰণে মানে অহা যোৱাত অলপ কষ্ট হয় সেইকাৰণে প্ৰথমতে মই চাকি গছ দি আহোঁ আহি অলপ ৰেষ্ট ল'ম লৈ কৰি আকৌ যাম নাম গাবলৈ। গতিকে এতিয়া গৈ থাকোঁ আৰু বহুত ৰ'দ ওলাইছে এনেকৈ ৰ'দ ওলালে ভালো লাগে আৰু ইফালে চাওঁ মই আচাৰ বনাই থৈছোঁ আচাৰ মানে তেনেকৈ দি থৈ দিছোঁ দেখিছেনে কেনেবাকৈ হৰিণে আহি পেলাই খাই পেলালেহে সবনা হ'ব আৰু আহি পালোঁ মন্দিৰ আৰু মন্দিৰ ভাগ আমাৰ এয়া চাওক মই চাকি দি উঠিলোঁ আৰু এইসকলে এনেকৈ দি আছে মাতটো সৰুকৈ দিছোঁ দেই যিহেতু মন্দিৰত আছোঁ বাহিৰলৈ ওলাই আহিলোঁ আৰু আমাৰ গোপিনীসকলে কি কি কামত ব্যস্ত আছে অলপ দেখাবলৈ যত্ন কৰিছোঁ চাব দেই। আমাৰ ৰেখাই নাৰিকল ৰুকি আছে এইয়া দেই এয়া ৰেখা খুৰাজনী এইবিলাক গিলাচ ডিছ এয়া উলিয়াই আছে আৰু এইফালে এয়া আমাৰ দেখাই আছোঁ এইফালে এয়া ভাঙৰ লাড়ু বনাবৰ কাৰণে ৰেডি হৈ আছে কিন্তু ভাং আহি পোৱা নাই আৰু চেনি তেনি এনেকৈ ৰাখি থৈছে এজনী এজনীকৈ বহি আছে আৰু আজিকালি মহিলাসকলৰ গম পায়েই চবৰে কঁকালৰ বিষ সেইকাৰণে এনেকৈ চকীতে বহিছে আৰু এয়া বাইদেউ আমাৰ মানে হেৰি আমাৰ ভাষাত ক'বলৈ গ'লে দেউৰী বিলনীয়া ন এয়া বাইদেউ আমাৰ দেউৰী বিলনীয়া নামঘৰীয়া আৰু মন্দিৰ সকলোখিনি বাইদেৱে কৰে দেই আৰু আছে বাৰু আমাৰ পাঠৰখিনি আগতে মোৰ ভিডিঅ'ত দেখিছে কিন্তু তেওঁ এতিয়া আকৌ ঘৰলৈ যাব কাম বন কৰি আজৰি হৈ অলপ বহিছে আৰু আকৌ ড্ৰেছ পাতি সলাই কৰি আহিবগৈ। এইটো হ'ল আমাৰ বাহিৰ চৰাটো তামোল কাটি আছে তামোল কাটি আছে আৰু এটা বস্তু দেখাম দেই আমাৰ খিচিৰিৰ কাৰণে ৰেডি কৰি আছে চাওক এয়া এনেকৈ আমাৰ খিচিৰি কাম আৰম্ভ কৰিছে গাঁৱৰে এইসকল দেই গাঁৱৰে ডেকা ল'ৰা বয়োজ্যেষ্ঠ সকলো লগ লাগি এয়া কৰি আছে আৰু দাদাই এয়া জলকীয়া গুচাই আছে মটৰ গুচাই আছে গতিকে বামুণ আহিব আমাৰ 6 বজাতহে আৰু গতিকে এতিয়া কামখিনি গোটেই ৰেডি কৰি লৈছে বামুণ আহিলে বামুণৰ কামখিনি কৰাৰ পিছতহে আমাৰ নাম গোৱা আৰম্ভ হ'ব সেইকাৰণে এতিয়া ঘৰলৈ অলপ গুচি আহিছোঁ। ফুপাই জোপাই আহি পালোহি ঘৰ আৰু আহি থাকোঁতে কিছু কথা মোৰ মনলৈ আহিছে দেই সেই কথাখিনি মই কওঁ শুনক। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ শিৱৰাত্ৰিবিলাক ক'ত হৈছিলে জানে পথাৰৰ মাজত বৰগছ বা জৰি গছৰ তলতে তেনেকৈ পাতে নহয়নে আৰু একদম পথাৰৰ মাছ যি নৰানি ফালি ফালি মানে হেৰি কৰি যাওঁ ধান কটাৰ পিছত আৰু তাত গৈ পেলাই ফুটটো লোৱাটোৱে আমাৰ মেইন ফুটটো লওঁ আৰু প্ৰসাদ কেইটামান খোৱা মানে খাবলৈ পালে আগতে আমি প্ৰসাদ কেইটামান খাবলৈ পালে আৰু ফুটটো ল'বলৈ পালে আমাৰ কিমান মনটো ফূৰ্তি খিচিৰি খোৱা সেইবিলাকতো প্ৰশ্নই নুঠে তেতিয়া খিচিৰি চিষ্টেম নাছিলে অকল বুট কেইটামান দিয়ে সেয়াই আৰু নামত বহি থাকিলেহে মানে তেনেকৈ প্ৰসাদ কেইটামান খাবলৈ পায় আৰু তেতিয়া আমি সৰু আছিলোঁ ক'তনো মানে সেইবিলাক হেৰি হয় মানে দূৰত আছিলে মানে হেৰিবিলাক থানবিলাক আৰু এতিয়া ঠাইতে আৰু এতিয়াতো মানে কি ক'ব ৰাতি 12টা 1টালৈকে সেইবিলাক হৈয়ে থাকে আৰু তাৰ শিৱৰাত্ৰিটো ফাংচন পাতে ন আৰু আজি আমাৰ ওচৰতে 3খন মানে মোৰ ঘৰটোৰ কাষে কাষে 3খন থান আৰু 3খন থানতেই মানে পূৰা এখনততো খিচিৰি খালেই আৰু এখনত পানী তুলিবলৈ গৈছে আৰু মই যিখনত মানে গৈছোঁ আমাৰ মেইন কমিটিখনত সেইখনত তেওঁলোকে দেখিছে নহয়নে চব্জি তব্জি কাটি আছে আৰু ভাঙৰ লাড়ু বনোৱাই নাই মই কৈছোঁৱেই বামুণ অহা মানে দেৰি হ'ব 6টা বজাতহে আহিব বামুণৰ মানে বেলেগত কাম আছে এইকেইটা দিনত আমাৰ গুৱাহাটী বামুণক মানে কোনে পায় আৰু গতিকে এইখিনি আছিলে মনৰ কথাখিনি কৈছোঁ আৰু দেই একো আপোনালোকে দায় দোষ নধৰিব মই কোৱা কথাখিনিত আচলতে কথাটো হ'ল যুগৰ পৰিৱৰ্তন নহয়নে আগতে শিৱৰাত্ৰি বুলি চান্দা তান্দা তোলাৰ একো হেৰি নাই মনত আছে চাকি দিলে বা চাকিৰ লগত অৰিহণাটো আমি 4 অনা দিওঁ আৰু আজিকালি জানো 4 অনাটো দিয়ে বাৰু 4 অনাটো উঠিয়ে গ'ল নহয়নে এতিয়া নাই আৰু এতিয়া চান্দা তোলে কিমানকৈ
জানেই আৰু সেইখিনিও নকওঁ, আকৌ কমিটিসকলে বেয়া পাব ন। গতিকে তেতিয়া খুব বেছি 5 টকা 10 টকা, আৰু এতিয়া কেনেকুৱা চাওক। আৰু তেতিয়া বুটকেইটা দিয়ে সামৰণি মাৰে, খিচিৰি কোনো ছিষ্টেম নাই। এতিয়া মানে সেই খিচিৰি খুৱাই, কিবা ভাঙৰ ঘোটাটো বাৰু আগতেও আছিলে নহয়নে, আৰু খিৰ চিৰ বনাই, এইখিনিয়ে আৰু ইয়াকে কয় আধুনিক যুগ। এতিয়া মানে আমি আধুনিক হ'লোঁ আৰু নহয়নে বাৰু। অহা মানে আৰু এটা কাৰণ আছে, মই তাতেই থাকিলোঁ হয় গোপিনীসকলৰ লগত। এতিয়া মই যাব লাগিব মোৰ ইটো ঘৰৰ কামত, কাৰণ মানে পইচা দিব লাগে আৰু কিছু বস্তু আনিবলগীয়া হৈ আছে। গতিকে যাওঁ, ফোনতেনো আৰু কিমান হ'ব। গতিকে এতিয়া মই তালৈ গৈ থাকোঁ। আপোনালোকক আকৌ আধা ৰাস্তাত হওক বা তাত গৈ পাওঁতে হওক, মুঠতে লগ পাম আকৌ দেই। আহি পাই গ'লোহি মোৰ নতুন ঘৰৰ পৰা, আৰু মই সেইটো ঘৰটো কিয় নেদেখালোঁ জানেনে? কাৰণ কামখিনি যে হৈ উঠা নাই সেইকাৰণে দেখুওৱা নাই। আৰু ভাবিছোঁ কিমাননো দেখুৱাই থাকিম, ভালো নালাগে দেখাই থাকিবলৈ। কামখিনি হৈ ল'লে একদিন দেখাম বাৰু, সেইটো বেলেগ কথা। আৰু যেতিয়া যাওঁ তেতিয়া হেৰি কৰিয়ে থাকোঁ, দেখাই থাকোঁ ন, সেইকাৰণে আজি নেদেখালোঁ। আৰু সেইখিনিতে আপোনালোকক এটা মই মোৰ ভাল খবৰ এটা দিওঁ দেই। ভাল খবৰটো কি জানেনে? কালি দিনটোতে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। পৰহি হৈছিলে 15,000 আৰু কালি হৈছে মোৰ 16,000। গতিকে কিমান ভাল খবৰ চাওকচোন। আমাৰ নিচিনা মানে সৰু সৰু মানুহৰ কাৰণে এইবিলাকেই ভাল খবৰ নহয় জানো। গতিকে আৰু এইবিলাকনো কোনে কৰিছে? আপোনালোকেইতো তেনেকৈ আগবঢ়াই দিছে নহয় জানো। আৰু আপোনালোকৰ আশীৰ্বাদ অবিহনে মই জানো আগবাঢ়িব পাৰিলোঁ হয়? আপোনালোকৰ ছাপোৰ্টৰ কাৰণেইতো এইখিনি হৈছে নহয়নে। গতিকে ভগৱানে আপোনালোকক মানে বহুত কি বুলি ক'ম এতিয়া, বহুত ভালে ভালে ৰাখক, তাকেই কামনা কৰিছোঁ। সদায় মই ভিডিঅ' বনোৱাৰ শেষত সকলোকে ভালেই ৰাখক বুলি কওঁৱেই, আপোনালোকে নিজে চাব হয়নে নহয় দেই। গতিকে আকৌ সদৌ শেষত কৈছোঁ, আজি মহাশিৱৰাত্ৰি আৰু চাকিও মই দি কৰি আহিছোঁ। সকলোকে ভগৱানে যাতে চকু মেলি চাই ভাল কামত যাতে মনোনিৱেশ কৰাব পাৰে, তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।